ক্ষমা ভক্তি মাৰ্গৰ আন এটা বস্তু হৈছে ক্ষমা আপোনাক যদি কোনোবাই কিবা অপৰাধ কৰিছে শাস্ত্ৰই কৈছে আপুনি ক্ষমা কৰি দিয়ক আৰু আপুনি যদি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে তেতিয়াহ'লে আপোনাৰ এইটো সাহস থাকিব লাগে যে আপুনি গৈ পেলাই যাতে ক'ব পাৰে প্ৰভু মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক হ'ব পাৰে ভুল মানুহ মাত্ৰে ভুল হ'ব পাৰে কিন্তু পাছৰখিনি আপুনি কি কৰিছে এইটো ডাঙৰ কথা হোৱাটোতো হৈ গ'ল ইয়াৰ পাছৰ পৰ্যায়টোত আপুনি কেনেকুৱা ষ্টেপ লৈছে আচল ভকত হয় নে নহয় তেতিয়াহে গম পোৱা যায় সৰুতে কোনোবাই কিবা এজনে আমাক কিবা ক'লে আমি এতিয়াও মনত পুহি ৰাখোঁ ই এসময়ত মোক এনেকৈ কৈছিল সুবিধা পালেই মই তাৰ চান্স ল'ম য'তে পাৰোঁ তাক অপমান কৰিম কিয় কাৰণ আমাৰ মনত দ্বেষ আছে আমাৰ ক্ষমা ভাৱটো নাই ইয়াত কৈছে সজ্জনজনৰ যিহেতুকে ক্ষমাহে স্বভাৱ গতিকে কংসই বসুদেৱ আৰু দৈৱকীক কৈছে তোমালোকে মোক ক্ষমা কৰি দিবা জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ দিলোঁ দুখ তথাপি নিষ্ফল অনেক বিনয় বোলে সৌহৃদ্য দেখায় কংসে ভাঙিলে দুহানো নিহল কংসই কৈছে মই কন্যাৰ কথাত মানে যোগমায়াৰ যেতিয়া যোগমায়াক ক'লে যে যিজনে তোক বধ কৰিব এইজনে অলৰেডি অৱতাৰ ল'লে তই মিছাতে বসুদেৱ দৈৱকীক দোষ দি আছ যেতিয়া গম পালে যে এওঁলোকৰ কোনো দোষ নাই সেইকাৰণে ইয়াত কৈছে জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ দিলোঁ দুখ তথাপি নিষ্ফল তথাপিও মই তোমালোকক দুখ দিলোঁ অনেক বিনয় বোলে সৌহৃদ্য দেখায় কংসে ভাঙিলে দুহানো নিহল তেওঁলোকৰ প্ৰতি সুহৃদয় দেখুৱাই তেওঁলোকৰ বান্ধি থোৱা এই শিকলি খুলি দিলে ভাইৰ হৃদিতাপ দেখি দৈৱকীক ক্ৰন্দনেৰি অঞ্চলে মুচিলা আখি মুখ বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা মহাৰাজা তেজীওক দুখ ককায়েকৰ দুখ দেখি আকৌ দৈৱকীৰ বেয়া লাগিছে বসুদেৱো এতিয়া বুজাবলৈ ধৰিছে কি কৈছে আপুনি কহিলা যেন এইহে পৰম তত্ত্ব কিছু নোহে শোক মোহ ভয় অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে বিচাৰত হবে মায়াময় শোক মোহ ভয় এইবিলাক একো নাই আচলতে কেৱল মায়াময় সংসাৰত থকাৰ কাৰণে মায়াই আমাক অধীন কৰি ৰখাৰ কাৰণে আমি এইবিলাক দেখা পাওঁ কেনেকৈ মায়া বস্তুটো কি চতুশ্লোকী ভাগৱত অৰিজিনেলি 4টা শ্লোক আছিল পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক কেৱল 4টা শ্লোকত ভাগৱত শুনাইছিল এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাষো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত তাত কৈছে আৰু গুৰুজনে ইয়াৰ সুন্দৰ অনুবাদ কৰিছে অবস্তুক দেখাওয়াই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয় থাকিতো ৰাহুক যেন কেহুনে দেখয় সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাওয়াই জীৱক মায়া মা সংস্কৃতত মা যিটো শব্দ মা মানে নাইকিয়া বুজায় মা ইয়া মানে য'ত নাই তাৰ মানে অবস্তুক বস্তু কৰি দেখুৱাইছে আচলতে য'ত নাইকিয়া আমি যেতিয়া ৰাজস্থানত আছিলোঁ জয়ছলমেৰত থাকোঁতে মই 1995 পৰা 2001লৈকে আছিলোঁ মৰুভূমি তাত এনেকৈ চাই দিলে দূৰ দূৰলৈকে একো দেখা নাপায় কেৱল বালি আৰু বালি আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে আমি ৰিপৰ্ট কৰিছিলোঁ 52 ডিগ্ৰী গৰম দিনত যেতিয়া দূৰলৈ চাই পঠিয়াওঁ তেতিয়া এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে আপুনি ইয়াতো গম পাব আলকটৰা দিয়া ৰাস্তাত প্ৰখৰ ৰ'দত যেতিয়া দূৰলৈ একদম চিধা ৰাস্তা হ'লে কিছু দূৰত পানীৰ আভাস পাব আচলতে এইবিলাক পানী নহয় তাক কি বুলি কয় মৰিচিকা বুলি কয় এইটো ঠিক মায়াৰ দৰে আপোনাৰ দেখাত তেনেকুৱা লাগে যেন পানী আছে কিন্তু আচলতে তাত পানী নাই মায়া দুই ধৰণৰ এক হৈছে জীৱমায়া এক হৈছে গুণমায়া জীৱমায়া দুই ধৰণৰ এক হৈছে আৱৰণ এক হৈছে বিক্ষেপণ মায়াৰ যিটো জীৱমায়াৰ আৱৰণ শক্তি এই আৱৰণ শক্তিটোৱে আমাৰ মন বুদ্ধিৰ ওপৰত এখন পৰ্দা পেলাই দিয়ে যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমাৰ দৰ্শন নহয় যেনিবা এতিয়া গুৰু আসন ভাগ ইয়াত আছে আমি সকলোৱে দৰ্শন পাইছোঁ ইয়াত যদি এখন পৰ্দা দি দিয়ে তেতিয়া
আমি দেখিম জানো? আমাৰ ভিতৰতে ভগৱান আছে, আমি দেখা নাপাওঁ, কাৰণ মায়াৰ এটা আৱৰণ আমাৰ ওপৰত পৰিছে। এইটো অজ্ঞানতাৰ আৱৰণ। এটা আছে ইয়াৰ বিক্ষেপণ শক্তি। বিক্ষেপণ শক্তিটোৱে মন বুদ্ধিক সংসাৰলৈ ঠেলা মাৰি দিয়ে। ধন টকা পইচা, পুত্ৰ পৰিবাৰ, ঘৰ দুৱাৰ, খোৱা বোৱা, কাপোৰ কানি, এইবিলাকত সুখ পাবি বুলি মনটোক সিফালে পঠায়। ঈশ্বৰৰ ওচৰৰ পৰা মনটোক দূৰলৈ পঠায়। এইটো হৈছে জীৱমায়াৰ দুটা কোৱালিটি, আৱৰণ আৰু বিক্ষেপণ। ভগৱানৰ মায়াৰ আনটো কোৱালিটি বা আনটো ভাগ হৈছে গুণমায়া। এইটো বৰ মাৰাত্মক বস্তু। তিনিটা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে মানুহক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্যগুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। সত্যগুণটো কেনেকুৱা? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বধনাতি জ্ঞান সংগেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ নিৰ্মল, প্ৰকাশময়। ই জ্ঞান আৰু সুখৰ লগত আত্মাক বান্ধে, শৰীৰৰ লগত। গতিকে সত্যগুণ যেতিয়া মানুহৰ মনত বাঢ়িব, সাত্বিক ভাৱ যেতিয়া আহিব, এজন মানুহ ঈশ্বৰমুখী হয়, ভিতৰৰ পৰা অজ্ঞানতা নাশ হয়, প্ৰকাশ ভিতৰত প্ৰকাশময় হৈ যায়, জ্ঞানৰ পোহৰ বন্তি জ্বলে। সাত্বিক গুণ বঢ়াৰ লগে লগে এজন মানুহ ধীৰ স্থিৰ হয়। আপুনি একান্তভাৱে বহি থাকিব পাৰিব বহু সময়। আপুনি ঈশ্বৰমুখী হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, দহৰ উপকাৰ কৰিবলৈ মন যাব। এইটো সাত্বিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া আহিব, ৰজুগুণৰ পৰা যিটো ভাৱ আহিব, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাম নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যেতিয়া ৰজুগুণ বৃদ্ধি হ'ব, ৰজুগুণ কেনেকুৱা? ৰজু ৰাগাত্মকম বৃদ্ধি, আসক্তি বঢ়াব। মোৰে সন্তান, মোৰে পত্নী, মোৰে ঘৰ, মোৰ গাড়ী, মোৰ ঘৰ, চব মোৰ মোৰ মোৰ। আসক্তি বঢ়াব সংসাৰৰ প্ৰতি। আসক্তি বৃদ্ধি হ'লে, তাৰ হানি হ'লে মানুহে দুখ পায়। ৰজুগুণৰ প্ৰভাৱ, আসক্তি। আৰু কি বাঢ়ে? তৃষ্ণা আৰু লাগে, যিটো পাইছোঁ তাত সন্তুষ্ট নাই। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাইছে, গেটখন খুলিছে, এটা ক'লা বেগ দেখা পাইছে, বেগটোৰ অলপমান চেইনডাল খুলি চাইছে যে গোটেই 500 টকীয়া বাণ্ডেল ভৰ্তি। আৰু ইফালে সিফালে চাইছে, কোনো মানুহ নাই। লগে লগে বেগটো লৈ পেলাই ভিতৰলৈ আহিল আৰু ঘৈণীয়েকক মাতিছে, দুৱাৰ বন্ধ কৰি দিলে, পৰ্দা টানি দিলে, বিচনা এখনত গোটেই টকাৰ বাণ্ডেলবিলাক খুলি দিছে। গন্তি কৰাত লাগিল দুইজনে। 99,500 ওলাল, 99,500। আৰু মানুহজনে কৈছে, হে প্ৰভু, আৰু 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500। সেইটো হৈছে তৃষ্ণা। আমিও তেনেকুৱা। আপোনাক যিবিলাক ল'ৰা ছোৱালী কোনোবা কোম্পেনীত যায়, যদি ভাল টেলেণ্টেড হয়, তেতিয়া কোম্পানীৰ মানুহে তেওঁলোকক প্ৰথমতে সোধে যে তুমি কি বিচাৰা, কিমান আশা কৰা, চেলেৰী এক্সপেক্টেশ্যন কেনেকুৱা। যদি ল'ৰাটোৱে কৈ দিয়ে যে মই মন্থলি 1 লাখ টকা বিচাৰিছোঁ বা 12 লাখ টকাৰ পেকেজ বিচাৰিছোঁ ইয়াৰলি, একে এষাৰতে যদি কোম্পানীৰ মানুহজনে যদি য়েছ বুলি কয়, অ'কে হৈ যাব, 1 লাখ মাহিলী পাবা, তাৰ মনত ভাৱ আহিব, ধেত তেৰিকা মই ভুল ক'লোঁ নেকি, মই 1.5 লাখ মান ক'ব লাগিছিল। বুজি পাইছে নাই? মানি ল'লে আমাৰ আশাটো আৰু বাঢ়ি গৈ থাকে। তৃষ্ণা। এইটো কিয়? ৰাজসিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া মনলৈ আহিব, তেতিয়া জাক জমকতাত বেছি গুৰুত্ব দিয়ে। সাত্বিক ভাৱটো কমি যায়। মোক মানুহে ভাল পাওক, মই যোৱাৰ লগে লগে মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ হওক, মোক দিয়া জাপি, মোক দিয়া গামোচা স্পেচিয়েল কোৱালিটিৰ হওক, বেলেগতকৈ অকণমান বেলেগ হওক, মই অলপ স্পেচিয়েল। যশস্যা, নেম এণ্ড ফেম, এইবিলাক চব ৰাজসিক। আৰু তৃতীয়টো হৈছে তামসিক। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তন নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণ বাঢ়িলে মানুহৰ মূলতঃ 3টা কথা হয়। এক হৈছে প্ৰমাদৰ দৰে কাম কৰে, উন্মত্তৰ দৰে।
কি কৰিব লাগে গম নাপায়, যি মন যায় তাকে কৰিব, উন্মত্ত, পগলা, প্ৰমাদ। দ্বিতীয়টো হৈছে তামসিক গুণৰ এটা বেয়া বস্তু হৈছে আলস্য ভাৱ। কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে, ইংৰাজীত কয় প্ৰক্ৰাষ্টিনেশ্যন, পিছত কৰিম, পিছত। আৰু তৃতীয়টো হৈছে নিদ্ৰা, শুই থাকিবলৈ মন যায়। এই তিনিওটা হৈছে তামসিক গুণৰ প্ৰভাৱ, অতি ভয়ানক বস্তু। স্কুলৰ ছাত্ৰ ছাত্ৰী, অফিচৰ কৰ্মচাৰী প্ৰায়বিলাকৰ এই কোৱালিটিটো দেখা পোৱা যায়। 10 মিনিট নালাগে এটা ফাইল উলিয়াবৰ কাৰণে ছিনিয়ৰ অফিচাৰলৈ আগবঢ়াই দিবলৈ, কিন্তু নিদিয়ে, পিছত কৰিম, থৈ দিয়ে। ছাত্ৰ ছাত্ৰীবিলাকে হোমৱৰ্ক দিছে, চিলেবাছ দি দিছে, আগতে পঢ়িব লাগে, পিছত পঢ়িম বুলি থৈ দিয়ে, পিছত চাম। আৰু যেতিয়া পৰীক্ষা আহি যায় তেতিয়া দেখা পায় যে মোৰ দেখোন চাবলগীয়া ঢেৰ হৈ গ'ল, মই চিলেবাছ কমপ্লিট নকৰিলোৱে। তেতিয়া মনলৈ ভাৱ আহে, যদি মই এনেকৈ পৰীক্ষা দিওঁ মোৰ ৰিজাল্ট বেয়া হ'ব, মা দেউতাই কি ক'ব, লগৰ ল'ৰা ছোৱালীবিলাকে মোক কি ক'ব, মই চোকা বুলি মোৰ সমাজত যিটো নাম আছিল এইটো কি হ'ব, অৰ্থাৎ চবে মোক হাঁহিব, মই এনেকৈ কেনেকৈ জীয়াই থাকিম, মই মৰি থকাই ভাল, মই মৰি থকাই ভাল। আৰু বছ, এটেম্প টু ছুইচাইড, মৰি থাকিব। কিয়? তামসিক গুণৰ প্ৰভাৱ। এই আমাৰ মানুহবিলাক, গোটেইবিলাক আমি যিমান প্ৰাণী আছোঁ, আমাক ভগৱান কৃষ্ণৰ এই মায়াৰ 3টা গুণে পুতলাৰ দৰে নচুৱাই আছে। আমি ভাবোঁ যে এইটো মই কৰিছোঁ, মিছা। প্ৰকৃতে ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ় আত্মা কৰ্তা অহমিতি মন্যতে। 3য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। প্ৰকৃতিৰ 3টা গুণ, সত্য ৰজ তম, এই 3টা গুণে 3 প্ৰকাৰ ভাৱৰ দ্বাৰা আমাক পুতলাৰ দ্বাৰা নচুৱাই আছে। আৰু যোনে মই কৰিছোঁ বুলি ভাবোঁ, এইটো কৈছে অজ্ঞানতা, মূঢ়তা। আমি একো কৰিব পৰা নাই, চব তেওঁ আমাক চলাই আছে। এই মায়াৰ কৰি পেলাই আমি চব হাহাকাৰ কৰি ফুৰিছোঁ। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটা দিছে, দৈৱহী এছ গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তি তে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়া যদিও দৈৱিক, ই অতি মাৰাত্মক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোক শৰণ কৰি ল'লে। মোত শৰণ ল'লে যিসকলে, কেৱল মাত্ৰ মোত, মাম এব মানে কেৱল বুজায়, মাম এব, কেৱল মোক যোনে শৰণ ল'লে, কেৱল মাত্ৰ মোক যোনে ভক্তি কৰিলে, তেওঁলোকেহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তাৰ বাহিৰে বেলেগ গতি নাই। ইয়াত এতিয়া কৈছে, আপুনি কহিলা যেন এহিকে পৰম তত্ত্ব কিছু নোহে শোকমোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত হবে মায়াময়। এই মতে দুয়ো প্ৰাণী বুলিলা আশ্বাসবাণী কংসে নিজ মন্দিৰক গৈলা, গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈখন্তে আতি ৰজনী প্ৰভাত আহি ভৈলা। তাৰপাছত বসুদেৱ দৈৱকীক এৰি দিছে, কংস নিজ মন্দিৰলৈ গ'ল, নিজৰ গৃহলৈ গ'ল। আৰু এনেকৈ তেওঁ চিন্তা কৰি থাকোঁতে উঠোঁতে বহোঁতে ৰাতি গৈ পেলাই পুৱা হ'লহি। মন্ত্ৰীগণ আনি পাছে কংসে কহিলেক কথা, যোগমায়া কহিলা যতেক, শুনি দৈত্যগণে উঠি ত্ৰিদশক ক্ৰোধ কৰি কংসৰায়ত বিনাৱৈ অনেক। ৰাতিপুৱা হোৱাৰ লগে লগে মন্ত্ৰীসকলক মন্ত্ৰণা কৰিবৰ কাৰণে মাতি আনিলে। আৰু যোগমায়াই যিখিনি ক'লে যে তোৰ বৈৰী, তোৰ পৰম শত্ৰু, যাৰ হাতত তোৰ মৃত্যু হ'ব, সেইজন ইতিমধ্যে অৱতাৰ গ্ৰহণ কৰিলে। এই কথাটো এতিয়া ইয়াৰ ওপৰত কি একশ্যন ল'ব, তাৰ কাৰণে মন্ত্ৰীসকলক মাতি আনি দ্বিতীয় দিনা পুৱাই এখন সভা কৰিছে। ইয়াত এতিয়া বিচাৰ হ'ব আৰু মন্ত্ৰীসকলে এতিয়া তেওঁলোকে নিজৰ নিজৰ মন্তব্য আগবঢ়াব। ইয়ালৈকে পদে কৈছে, তোমাৰো পুৰণি শত্ৰু উপজিল প্ৰভু যেবে, আজ্ঞা কৰা পৃথিৱী বিচাৰো, সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে, মায়া কৰি সমস্তকে মাৰো। কংসই মন্ত্ৰীসকলক মাতি আনিছিল আৰু যোগমায়াই যিটো কথা কৈছিল যে তোমাৰ প্ৰধান বৈৰী ইতিমধ্যে পৃথিৱীত অৱতৰিত হ'ল, সেইকাৰণে মন্ত্ৰীসকলে কৈছে, হে মহাৰাজ, যিহেতুকে তোমাৰ পুৰণি শত্ৰু বিষ্ণু বা নাৰায়ণ, তেওঁ যিহেতুকে অলৰেডি উপজিল বুলি কৈছে, অৱতাৰ গ্ৰহণ কৰিলে বুলি কৈছে, গতিকে তুমি আমাক আজ্ঞা কৰা, আমি সমস্ত পৃথিৱী বিচাৰ কোচাৰ কৰোঁ। আৰু বৰ্তমান সময়ত যিমানবিলাক শিশু জন্ম হৈছে, সাম্প্ৰতে যতেক শিশু উপজিয়া আছে মানে, এই সময়ত যিমানবিলাক শিশু জন্ম হৈছে, মায়া কৰি সমস্তকে মাৰোঁ, এই সমস্তবিলাক শিশুক মাৰি দিম, কাৰণ তাৰ মাজতে তোমাৰ শত্ৰুজনো আছে।
তোমাৰ আশোক দেখি কি কৰৈ জীৱন আবে থাকি আমি কৰোঁ কোনো কাজ। কাৰণ তোমাৰ অসুখ দেখি, অৰ্থাৎ য'ত তোমাৰ সুখ নাই, দুখ মন, তুমি দুখিত হৈ থাকিলে আমি আমাৰ জীৱন কেনেকৈ ধাৰণ কৰিম, গতিকে আমাক আজ্ঞা কৰা। ইয়াৰ পাছত অকণমান মহাপুৰুষ গুৰুজনে আমাক উপদেশ দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেতিয়া এই হৰিনাম ধৰ্ম মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁ দুটা প্ৰধান সাধনৰ উপায় ল'লে, সহায় ল'লে। প্ৰথমটো হৈছে সাহিত্য আৰু দ্বিতীয়টো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত পণ্ডিতসকলৰ কাৰণে তেওঁ সংস্কৃততো গ্ৰন্থ লিখি থৈ গৈছে, যিখন আমি ভক্তি ৰত্নাকৰ বুলি কওঁ। তেওঁৰ মৌলিক গ্ৰন্থ কেইবাখনো আছে আৰু তাৰ লগতে অনুবাদ গ্ৰন্থ আছে। এই অনুবাদ গ্ৰন্থৰ ভিতৰতে এখন হৈছে ভাগৱত। ভাগৱতৰ 12টা স্কন্ধ গুৰুজনাই নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টক স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিচোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰত যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে কৰিছে। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে এই অধ্যায়ত থকা কথাখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ দৰে নৰলোকৰ কাৰণে, নৰ সমাজৰ কাৰণে একোটাকৈ উপদেশ দি থৈ গৈছে। আৰু সেই উপদেশ এতিয়া আমি ইয়াত আলোচনা কৰিম। তেওঁ কৈছে, কৃষ্ণৰ ভৃত্যৰ ভৃত্য শংকৰে ৰচিলা গীত, শুনিও ক সমস্তে সমাজ। কি কৈছে? সংসাৰ সাগৰ ঘোৰ দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানি এৰা আনৰতিক কৰিয়া একান্তমতি, হুয়ো পাৰ মাধৱক ভজি। সংসাৰ সাগৰ ঘোৰ, তাতে কলিযুগ। কলিকালটোক দোষৰ সাগৰ বুলি কোৱা হয়। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে যে কলি দোষৰ সাগৰ। আৰু ইয়াত যদিও কলিকাল দোষৰ সাগৰ, ইয়াত এটা মহান গুণ আছে। মাধৱ পুৰুষে লিখিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্তৰ্জাতি পাতকীও কলি তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভগৱানৰ কীৰ্তন কৰি, লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰি কলিযুগত আমি পাৰ পাব পাৰোঁ। কিন্তু কলিকাল ই দোষৰ সাগৰ। সেইকাৰণে কৈছে সংসাৰ ঘোৰ, ঘোৰ দুখৰ নাহিকে ওৰ, কেৱল তাপত মাত্ৰ মজৈ। প্ৰত্যেকজন মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কষ্ট আছে বা তাপ আছে। এই তাপসমূহক শাস্ত্ৰই 3টা ভাগত ভাগ কৰিছে: আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক তাপ। আধি দৈবিক কোনবিলাক তাপ? যিবিলাক কষ্ট আমি দৈৱবশত ভোগ কৰিবলগীয়া হয়। যোৱাকালি নে তাৰ আগৰ দিন এটা ভূমিকম্প আহিছিল, ৰিক্টাৰ স্কেলত অলপ কম আছিল। যেনে ভূমিকম্প, যেনে বানপানী, যেনে অতিপাত গৰম, অতিপাত ঠাণ্ডা, ধুমুহা, বৰষুণ, ইয়াত আমাৰ কোনো হাত নাই। ইয়াত আমি ক'ব নোৱাৰোঁ যে অমুক পাৰ্টিৰ চৰকাৰৰ কাৰণে এনেকুৱা হৈছে, এইবিলাক ক'ব নোৱাৰোঁ। এয়া কিহৰ কাৰণে? দৈৱবশত। যিবিলাক দুখ তাপ বা কষ্ট দৈৱবশত আহে বা আমি ভোগ কৰোঁ, শাস্ত্ৰই তাক নামাংকিত কৰিছে যে আধি দৈবিক তাপ। কিছুমান আছে প্ৰাণীৰ পৰা আমি পাওঁ। প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। ভূত মানে ইয়াতে পিশাচৰ কথা কোৱা নাই। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূত মানে সমস্ত প্ৰাণীত। এই ভূতৰ কথা কৈছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, এনেকুৱা ধৰণৰ যিমানবিলাক কষ্ট বা তাপ আমি পাওঁ, সেইবিলাকক শাস্ত্ৰই নামাংকিত কৰিছে আধি ভৌতিক তাপ।
তৃতীয় তাপটো হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ দুটা ভাগত ভাগ কৰিছে, এটা হৈছে শাৰীৰিক, আনটো হৈছে মানসিক। শাৰীৰিক আমি বিভিন্ন অসুস্থতাৰ কাৰণে কষ্ট পাবলগীয়া হয়, আৰু আটাইতকৈ মাৰাত্মক বস্তুটো, চিন্তনীয় বিষয়টো বৰ্তমান যিটো হৈছে, এইটো হৈছে মানসিক তাপ। সংসাৰত প্ৰায় প্ৰতিজন মানুহ বুলি ক'লেও ভুল নহ'ব, প্ৰত্যেকজন মানুহে নিজৰ নিজৰ মানসিক চাপত ভুগি আছে। কোনোবাই কাৰোবাক ব্যক্ত কৰে, কোনোবাই মনে মনে হজম কৰে। কাৰণ বিভিন্ন হ'ব পাৰে, মোৰ ব্যক্তিগত কাৰণ হ'ব পাৰে, পৰিয়াল কেন্দ্ৰিক হ'ব পাৰে, সামাজিক ব্যৱস্থাৰ কাৰণে হ'ব পাৰে, দেশৰ নীতি নিয়মৰ কাৰণে হ'ব পাৰে। কাৰণ যিয়ে নহওক কিয়, প্ৰত্যেকজন মানুহে বিভিন্ন কাৰণত মানসিক চাপত ভুগি আছে। আগতে এই পশ্চিমীয়া দেশবিলাকত ইয়াৰ সংখ্যাটো বেছি আছিল, ডিপ্ৰেশ্যন, টেনশ্যন, আৰু বৰ্তমান আমাৰ ফালেও গতি কৰিছে। কিয়? কাৰণ ভোগবাদৰ প্ৰতি আমি বেছিকৈ আকৃষ্ট হৈছোঁ, আধ্যাত্মিকতা বাদ দি। আধ্যাত্মিকতাক বাদ দি পেলাই ভোগবাদৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱাৰ কাৰণে আমাৰ বিভিন্নবিলাক অভাৱ বাঢ়ি গৈছে। ইটো লাগে, সিটো লাগে, সিটো লাগে, সিটো লাগে, আৰু এইবিলাকৰ কাৰণে সন্তুষ্টি নোহোৱা হৈছে মনত। কোনোবাই কাৰোবাৰ কৰ্মত সন্তুষ্টি হোৱা নাই, কোনোবাই কাৰোবাৰ পোৱা বস্তুত সন্তুষ্টি হোৱা নাই, বিভিন্ন অসন্তুষ্টিত ভুগিছোঁ, আৰু তাৰ কাৰণে মানসিক চাপত ভুগি আছোঁ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়, তাপত্ৰয় উন্মূলনম, তিনিওটা তাপ উন্মূলন কৰিব পৰা, শেষ কৰিব পৰা উপায় কলিযুগত এটাই দিছে, সেইটোৱে হৈছে কৃষ্ণত একান্ত ভক্তি। ইয়াত এতিয়া কৈছে, সংসাৰ সাগৰ ঘোৰ, দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানি এৰা আনৰতি কৰিয়া, একান্তমতি হুয়ো পাৰ মাধৱক ভজি। এই সংসাৰ সাগৰ যদি পাৰ হ'ব বিচাৰিছে, উপায় এটাই দিছে, কেৱল কৃষ্ণৰ চৰণত একান্তভাৱে শৰণাগতি হৈ আমি আমাৰ সংসাৰ সাগৰ পাৰ হ'ব পাৰিম, তাৰ বাহিৰে গতি নাই। সেইকাৰণে বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে, যিসকলে তেওঁলোকৰ তৃষ্ণাটোক সীমিত কৰিলে আৰু কেৱল আধ্যাত্মিকত মনোনিৱেশ কৰিছে, কৃষ্ণৰ কথা শুনিছে, মনৰ মাজৰ পৰা যিমানবিলাক বেয়া বস্তু আছে, মলিনতা আছে, ৰাগ, দ্বেষ, কাম, ক্ৰোধ, লোভ, মদ, মৎসৰ, যিমানবিলাক বেয়া আছে চব আঁতৰ কৰিছে, তুলনামূলকভাৱে সেইসকল সুখী। শাস্ত্ৰত কৈছে, যিটো পোৱা তাতে হৈ বা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সুন্ত নাৰায়ণ। তুমি যিটো পাইছা তাত সন্তুষ্ট হ'বলৈ চেষ্টা কৰা, তোমাৰ সন্তুষ্টিতে ভগৱান সন্তুষ্টি হ'ব। ভগৱান ক'ত আছে? ইয়াতেতো আছে। আমি অশান্ত চিত্ত হৈ আছোঁ, ইটো নাই, সিটো নাই, সিটো নাই, সিটো নাই, ইটো লাগে, সিটো লাগে, অশান্ত আমি নিজে হৈ আছোঁ। গতিকে ইয়াৰ পৰা পাৰ পোৱাৰ উপায় এটা দিছে, সেইটো হৈছে কেৱল কৃষ্ণত একান্ত শৰণ। কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ। দোষৰ সাগৰ কলিযুগত এটাই মাত্ৰ মহান গুণ আছে, সেইটোৱে হৈছে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি এই মায়াৰ পৰা, তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, জানি এৰা আনৰ ৰতি, বেলেগৰ পৰা মনটো আঁতৰোৱা। কি কৰিবা? কৰিয়া একান্ত মতি, এক চিত্তভাৱে হুয়ো পাৰ মাধৱক ভজি। ভগৱান কৃষ্ণক ভজনা কৰি, ভক্তি কৰি এই সংসাৰ সাগৰ পাৰ হ'বলৈ চেষ্টা কৰা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা, বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। আশা পাশা সতীর্বদ্ধ কামক্রোধ পরায়ণা, ইহন্তে কাম ভোগাৰ্থম ন্যায়ন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব।
কিয় চবেই ভাবে যে টকা পইচা হ'লে পৃথিৱীৰ ভিতৰত মই আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু ইয়াত কৈছে যি লক্ষীত আশা কৰি সদায়ে আকুল মন তেহু মহা চঞ্চল সৰ্বথা। সেই লক্ষী এজেগাত নাথাকে। ধন টকা পইচা যিটো আমি ঘটো, আমাৰ জীৱনৰ 100টা বছৰৰ যিকণ সময় শৰীৰ সুস্থ সবল হৈ থাকে আমি ধন টকা পইচা ঘটাত গুৰুত্ব দিওঁ। আৰু আমাৰ চাকৰিৰ বয়স হিচাপে 60 বছৰ বয়সলৈকে চাকৰি কৰি বিভিন্ন ব্যৱসায় বেপাৰ বাণিজ্য ইত্যাদি কৰি আমি অৰ্থ সঞ্চয় কৰোঁ। কিন্তু তাৰ পাছত কি হয়, সেই পইচাখিনি আকৌ আমি যিখিনি ঘটিলোঁ তাৰে মোটা অংশ এটা আমি শৰীৰটোৰ কাৰণেই হওক বা বিভিন্ন কিবা আন কাৰণত হওক আকৌ আমাৰ সঞ্চয়ৰ পৰা উলিয়াই আনি খৰচ কৰিবলগীয়া হয়। বুজি পাইছেনে? আপুনি যিমান কষ্ট শৰীৰটোক দি পেলাই অৰ্থ উপাৰ্জন কৰি বেংকত থ'লে সময় অহাৰ লগে লগে দেখা পায় যে তাৰ পৰা অলপ অলপকৈ উলিয়াই পেলাই আকৌ ডাক্তৰক দিবলগীয়া হৈছে, মেডিচিনত দিবলগীয়া হৈছে, অমুকত দিবলগীয়া হৈছে, তমুকত দিবলগীয়া হৈছে। ধন টকা পইচা আপোনাৰ লগত নাযায়। এজন ৰজা আছিল। ৰজাজনৰ 4গৰাকী পত্নী আছিল। ডাঙৰগৰাকীৰ নাম আছিল কায়া, দ্বিতীয়গৰাকীৰ নাম আছিল কাঞ্চন, তৃতীয়গৰাকীৰ নাম আছিল কামিনী আৰু চতুৰ্থগৰাকীৰ নাম আছিল কৰুণা। ৰজাই আটাইতকৈ বেছি ভাল পাইছিল কাক? কায়াক। খুব মৰম কৰে। যলে যায় কায়াক লগত লৈ যায়। বিভিন্ন ৰাজ্য জয় কৰি বেলেগ বেলেগ দেশবিলাক আক্ৰমণ কৰি তাৰ পৰা যিমান ধন টকা পইচা ঘটি আনে এই সমস্ত ধন টকা পইচা কায়াৰ বস্ত্ৰ অলংকাৰত খৰচ কৰে। কেনেকৈ কায়াক সজাব পৰাব পাৰে, কেনেকৈ কায়াক সুন্দৰ কৰি ৰাখিব পাৰে তাৰ চিন্তাতে বেলেগ বেলেগ দেশ আক্ৰমণ কৰি অন্যায়ভাৱে হ'লেও অৰ্থ ঘটে আৰু সেই অৰ্থ কেৱল কায়াৰ ওপৰত খৰচ কৰে প্ৰথমগৰাকী পত্নী। কেতিয়াবা কেতিয়াবা কাঞ্চনক লগত লৈ যায়। কেতিয়াবা উৎসৱত কোনোবা এটা ডাঙৰ ফাংচন হ'লে তেতিয়া কাঞ্চনক লগত নিয়ে, অলপ মৰম কৰে, প্ৰথমগৰাকীতকৈ কম। তৃতীয়গৰাকী হৈছে কামিনী। মিতিৰ কুটুমৰ ঘৰলৈ গ'লে ক'ৰবাত কিবা তেনেকুৱা হ'লে যাবলগীয়া হ'লে তেতিয়া কামিনীক লগত নিয়ে। ৰজাই একেবাৰে দেখিব নোৱাৰে চতুৰ্থগৰাকী পত্নী কৰুণা। কৰুণাৰ ফালে চকু তুলি নাচায়, মুখেৰে মাত এষাৰো নিদিয়ে। আৰু এনেকৈ দিন আগবাঢ়িছে। ৰজা বৃদ্ধ হৈ আহিল। যিবিলাক নেচাৰেল ডেথ, সাধাৰণ মৃত্যু যিবিলাক, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে আমি আগতেতো প্ৰায় মানুহে কৰিছিল তেনেকুৱা, খবৰ খাতি দিয়ে, অমুকক মাতি দিয়া, ছোৱালীজনীক মাতি দে, মই আৰু বেছি সময় নাথাকোঁ, বা ল'ৰা বাহিৰত আছে যদি তালৈ খবৰ দে, মোৰ যোন আছে সম্বন্ধীয় মিতিৰ কুটুম চবকে খবৰ দি মতাই। আৰু এনেকুৱাও আছে, মোৰ নিজৰে ককা আইতাৰ কথা আমি শুনো যে বাহিৰত বিচনা পাৰি দিবলৈ কৈছে, আমাৰ গুৰুগৃহৰ পৰা অকণমান মাটি আনি পেলাই ফোট এটা দিবলৈ কৈছে, আৰু গোটেই কৈ মেলি ঢুকাইছে। চবকে কিবা এমুঠি যিমান ৰাইজ আহিছে চাহ কৰি খাবলৈ দিছে। তাৰপাছত মই যাওঁ বুলি কৈছে, মোৰ ৰথ আহিছে, মই যাওঁ, আৰু ওলাই গৈছে। তেনেকৈ কোৱা দেউতাৰ মুখত কোৱা শুনো, মই ককাক দেখা নাই। তাৰমানে আগৰ মানুহে এনেকৈ কৈ গৈছিল। এতিয়াও বহু জেগাত আমি তেনেকুৱা শুনো, নেচাৰেল ডেথ যিবিলাকৰ হয়। এই ৰজাজনে গম পালে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। এতিয়া তেওঁৰ মৃত্যুলৈ ভয় লাগিছে। সেইকাৰণে যিগৰাকী পত্নীক জীৱন্ত অৱস্থাত আটাইতকৈ বেছি ভাল পাইছিল, যাৰ কাৰণে অন্যায়ৰ দ্বাৰা হ'লেও অৰ্থ সঞ্চয় কৰিছিল, দুৰ্নীতিৰ দ্বাৰা হ'লেও টকা পইচা ঘটিছিল, সেইগৰাকী পত্নীক মাতিলে কায়াক। আৰু কায়াক ক'লে যে কায়া, মই গম পাইছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকোঁ, গতিকে মোৰ মৃত্যুলৈ ভয় লাগিছে। তুমি মোক এটা কথা কোৱা যে মোৰ মৃত্যু হ'লে তুমি মোৰ লগত যাবানে নাই? কায়াই মানা কৰি দিলে যে হে স্বামী, তোমাৰ মৃত্যু আহিছে, তুমি অকলেই যাব লাগিব, মই তোমাক লগ দিব নোৱাৰোঁ। ৰজাই মনত বৰ দুখ পালে। যিগৰাকী পত্নীৰ কাৰণে গোটেই জীৱনটো মই ত্যাগ কৰিলোঁ, উচৰ্গা কৰি দিলোঁ।
যিগৰাকী পত্নীৰ কাৰণে গোটেই জীৱনটো মই উচৰ্গা কৰি দিলোঁ, সেইগৰাকী পত্নীয়ে একে আশাৰে কৈ দিলে যে মই তোমাৰ লগত যাব নোৱাৰোঁ। মনত বহুত আঘাত পালে। তেতিয়া কাঞ্চনক মাতিলে, দ্বিতীয়গৰাকী পত্নী, আৰু কাঞ্চনক ক'লে যে বাইদেউৰ কথা শুনিছা, তোমাতকৈ বেছি মৰম কৰিছিলোঁ, বেছি ভাল পাইছিলোঁ, আজি একে আশাৰে মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কাঞ্চনক ক'লে, কাঞ্চন তুমিতো মৃত্যুৰ সময়ত মোৰ লগত যাবা? কাঞ্চনে ক'লে, মহাৰাজ মইতো কেৱল আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ মাত্ৰ। আপোনাৰ মৃত্যু হোৱাৰ লগে লগে মই আনলৈ পলাই গুচি যাম। মাত্ৰ আপোনাৰ মৃত্যুৰ কাৰণে অপেক্ষাত আছোঁ মই। আপোনাৰ মৃত্যু হ'ব, মই বেলেগলৈ পলাই যাম। বৰ দুখ পালে। তৃতীয়গৰাকীক মাতিলে, কামিনীক। কামিনীক ক'লে, শুনিছা দুগৰাকী বায়েৰাৰ কথা, তোমাতকৈ বেছি ভাল পাইছিলোঁ, কিন্তু তেওঁলোক দুইগৰাকীয়ে আজি মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কামিনী তুমি কোৱা, তুমি মোৰ লগত যাবা? কামিনীয়ে ক'লে, হয় মহাৰাজ মই যাম, কিন্তু শ্মশানলৈকে। আপোনাক চিতাত উঠাই দিব, ময়ো ঘৰমুৱা হ'ম। বোলে এইটো কি যোৱা হ'ল? বোলে মই তিমানটোহে পাৰিম, তাতকৈ নোৱাৰিম আৰু। এতিয়া কোনটো নাকেৰে চতুৰ্থগৰাকীক বুজি মানে নাই, কেনেকৈ সুধিব? লাজটো তেওঁৰো আছে, গোটেই জীৱনটো তেওঁৰ ফালে চোৱা নাই, মাত এষাৰ দিয়া নাই, তেওঁৰ কাৰণে অকণমান সময় উলিয়াব পৰা নাই, সেইকাৰণে কৰোণাক মাত দিয়া নাই। কৰোণা নিজে আগবাঢ়ি আহিছে আৰু আহি পেলাই ক'লে, হে স্বামী, মোক এবাৰটো সুধি চাওক, কিজনী মই আপোনাৰ লগত যাবলৈ সন্মতি প্ৰকাশ কৰোঁ। ৰজাই ক'লে, মই কেনেকৈ সুধিম, মোৰতো স্বাভিমান বোলা কথা এটা আছে। গোটেই জীৱনটো মই তোমাৰ প্ৰতি মাত এষাৰ ভালকৈ দি নেপালোঁ, মই তোমাৰ প্ৰতি বেয়া ভাৱ ৰাখিলোঁ, চকু তুলি নাচালোঁ, আৰু আজি মৃত্যুৰ সময়ত মই কেনেকৈ ক'ম যে তুমি মোৰ লগত যাবানে? কৰোণাই ক'লে, নহয় মহাৰাজ, আপুনি মনত যিয়ে নাভাবক কিয়, আপোনাৰ মৃত্যু হ'লে মই আপোনাৰ লগত যাম। এতিয়া কোন এই চাৰিগৰাকী পত্নী এবাৰ বুজক। কায়া হৈছে আমাৰ শৰীৰটো। এই শৰীৰটো ৰক্ষণাবেক্ষণ দিবলৈ, ইয়াক সুন্দৰকৈ সজাই পৰাই তুলিবলৈ, ইয়াক কমফৰ্ট দিবৰ কাৰণে আমি যিমান দুৰ্নীতি হয় তাক কৰিছোঁ। খোৱা বোৱা, পিন্ধন উৰণ ইত্যাদিৰ কাৰণে, ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। কেৱল কামনা বাসনা উপভোগ কৰিবৰ কাৰণে আশাৰ পাশত বন্দী হৈ আমি দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিছোঁ। কেৱল কায়াটোক, শৰীৰটোক কমফৰ্ট দিবৰ কাৰণে, আৰাম দিবৰ কাৰণে। দ্বিতীয়গৰাকী হৈছে কাঞ্চন। কাঞ্চন কোন? কাঞ্চন শব্দটোৰ অৰ্থ হৈছে সোণ। আগতে ধন টকা পইচা সোণৰ মুদ্ৰা আছিল, সোণৰ। এইকাৰণে ইয়াত সোণ মানে কেৱল টকা পইচা বুজোৱা নাই, সা সম্পত্তি যত যিমান আছে, ধন টকা পইচা ঘৰ দুৱাৰ, আপোনাৰ নামত যিমানবিলাক সম্পত্তি আছে গোটেইবিলাকক কাঞ্চন বুলি বুজাইছে। কাঞ্চন। কাঞ্চনে কি কৈছে যে মই আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ, আপোনাৰ মৃত্যুৰ লগে লগে মই বেলেগলৈ পলাই গুচি যাম। ইণ্টাৰেষ্টিং কথা হৈছে, এজন মানুহৰ মৃত্যুৰ লগে লগেই তেওঁৰ নামত থকা একাউণ্ট হওক, ধন টকা পইচা ঘৰ দুৱাৰ যত যিমান সম্পত্তি আছে তেওঁৰ নমিনী বা উত্তৰাধিকাৰীলৈ ট্ৰেন্সফাৰ হৈ যায়। বুজি পাইছে নাই? সেইকাৰণে কৈছে মই তোমাক মাত্ৰ যোৱালৈ চাই আছোঁ, বেলেগলৈ পলাই যাম। তাৰ মানে কি? তাৰ মানে হস্তান্তৰ হৈ যাব। বুজি পাইছেনে? কেতিয়াও আমাৰ নামত নাথাকে। মোৰ নামত যিমান ধন টকা পইচা আছে, আমি এইখন সংসাৰ ত্যাগ কৰাৰ লগে লগে হয়তো মোৰ পত্নীৰ নামত যাব, মোৰ ল'ৰা ছোৱালীৰ নামত যাব, ৰৈ নাথাকে। সেয়া হৈছে কাঞ্চন। কামিনী কোন? মিতিৰ কুটুম, গাঁৱৰ মানুহ। গাঁৱৰ মানুহ, মিতিৰ কুটুম। এজন মানুহৰ মৃত্যু হ'লে ক'লৈকে যায়? কেৱল শ্মশানলৈকে। খুচি কাটি আছে, বৰ দুখ কৰে। বেচেৰাটো বৰ ভাল আছিল, বিপদে আপদে আমাক কেতিয়াবা সহায় কৰিছিল, বৰ ভাল মানুহ এজন সমাজৰ পৰা গুচি গ'ল। বৰ দুখ লাগে, জীৱনটো একদম মিছা, একো কৰিব মন নাযায় এইবিলাক দেখিলে। আৰু ঘৰলৈ আহি পত্নী কয়, হেৰা শুনিছা, 4 ঘণ্টা হ'ল চাহ একাপ খোৱা নাই, ভালকৈ চাহ একাপ বনোৱা, চেছ তাতেই। কৰোণা কোন? কৰোণা হৈছে পৰমাত্মা, ভগৱান, যাৰ কাৰণে জীৱন্ত অৱস্থাত আমি অকণমান সময় উলিয়াব নোৱাৰোঁ। ইমানেই ব্যস্ত সংসাৰত, অকণমান সময় আমি কৃষ্ণৰ কথা পাতিবৰ কাৰণে উলিয়াব নোৱাৰোঁ। তেওঁৰ নাম ল'বলৈ আমাৰ সময় নাই,
কেৱল কাম 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 সংসাৰৰ মায়াজালত মজি আছোঁ। কৃষ্ণক আমি আঁতৰাই ৰাখিছোঁ। আৰু যিজন ভগৱান কৃষ্ণ সেইজনেই পৰমাত্মা ৰূপে আমাৰ হৃদয়ত আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, ভোক্তা হিচাপে, পৰমাত্মা হিচাপে মই সমস্ত জীৱৰ হৃদয়ত আছোঁ। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানামন্ত এবচ। 10 অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আত্মা হিচাপে মই সমস্ত শৰীৰত বিৰাজমান হৈ আছোঁ। যিজন আমাৰ লগত আছে সেইজনৰ কাৰণে আমাৰ সময় নাই। যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজনৰ কাৰণে হাত ভৰি লৰচৰ কৰিব পাৰিছোঁ, যিজনৰ কাৰণে কথা ক'ব পাৰিছোঁ, যিজনৰ কাৰণে উশাহ নিশাহ ল'ব পাৰিছোঁ, সেইজনৰ কাৰণে আমাৰ সময় নাই। আৰু আমি ক'ত ঘূৰি ফুৰিছোঁ? যিজনৰ এক মুহূৰ্তৰ কাৰণে ওলাই গ'লে এইটো শৰীৰ শেষ। মানুহে ক'ব ইয়াক বাহিৰ কৰ, এইটো হৈ গ'ল। আপোনাক পবিত্ৰ জেগাত থাকিবলৈ নিদিব, বাহিৰলৈ উলিয়াব, এই ঘৰৰ পৰা বাহিৰ কৰ, বাহিৰ কৰ, হৈ গ'ল, চোৱা হৈ গ'ল। যিজন ঈশ্বৰে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি এক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়ন নিমি নৱসিদ্ধ সংবাদত নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন। পিপ্পলায়নে ঈশ্বৰ তত্ত্ব বৰ্ণনা কৰি পেলাই নিমি ৰজাক কৈছিল, ক'ত শৰণ ল'ব লাগে, পৰমাত্মা কোন? তেওঁ কৈছিল, যিজনে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। সেইজন ঈশ্বৰৰ প্ৰতি আমাৰ সময় নাই। আৰু আমি ধন টকা পইচাত বেছিকৈ গুৰুত্ব দিছোঁ। কিন্তু এই ধন টকা পইচা ইয়াত কৈছে চব চঞ্চল। যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহো মহা চঞ্চল সৰ্বথা। আজি আপোনাৰ হাতত আছে, কাইলৈ সেই টকা বেলেগলৈ যাব, চিন্তা কৰি লাভেই নাই। বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। যিবিলাক বিষয়ত আমি সুখ আছে বুলি ভাবিছোঁ, বৰ ইণ্টাৰেষ্টিং কথাটো বুজি লওক। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, মোৰ দেন 800 crore। যদিও আমাৰ কাৰো লগত কাৰো মিল নাই, আনকি আমাৰ এজনৰ লগত আনজনৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, আঙুলিৰ চাপো নিমিলে। কিমান এটা আচৰিত সৃষ্টি ভগৱানৰ, এজন মানুহৰ লগত আনজনৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, চাপ নিমিলে। কেনেকুৱা সৃষ্টি চাওক, কেনেকুৱা এইটো মেচিনেৰী হ'ব লাগিব। কাৰো লগত কাৰো মিল নাই। তথাপিও এটা বস্তুৰ কিন্তু মিল আছে, কি? আমাক সকলোকে আনন্দ লাগে। ইয়াত দ্বিমত নাই। আপুনিও আনন্দ বিচাৰিছে, ময়ো বিচাৰিছোঁ, ৰজাই বিচাৰিছে, প্ৰজাই বিচাৰিছে, ভিক্ষাৰীয়ে বিচাৰিছে, মহাজনে বিচাৰিছে, চোৰটোৱে বিচাৰিছে, পুলিচে বিচাৰিছে, আৰ্মিয়ে বিচাৰিছে, এক্সট্ৰিমিষ্টে বিচাৰিছে, আস্তিকজনেও বিচাৰিছে, নাস্তিকজনেও বিচাৰিছে। আনন্দ চবকে লাগে। আনন্দ ক'ত পাম এতিয়া? মূল কথাটো তাত। মূল তত্ত্ব আছে 3টা। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ বা আত্মা। জীৱ হ'লোঁ আমি, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ ক্ষেত্ৰ আছে 2খন, পথাৰ আছে 2খন। এফালে হৈছে ভগৱান, আনফালে হৈছে তেওঁৰ মায়াৰ সংসাৰ। মায়াৰ সংসাৰ মানে এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত চব, যত যিমান আছে চব মায়া। ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, চব মায়াৰ অন্তৰত আছে। এতিয়া আমাক যিটো আনন্দ লাগে, এই আনন্দটো ক'ত পাম? এইটোৱে ডাঙৰ কথা, এইটো বুজিলে হৈ গ'ল। ফিল্ড আছে 2খন, এফালে ভগৱান, এফালে মায়া। মায়াৰ কথা আলোচনা কৰিলোঁ। মায়া মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, তাৰ মানে মায়াত সুখটো নাই। তথাপিতো আমি গোটেই জীৱনটো ধন টকা পইচা কৰি কৰিয়ে পাৰ কৰালোঁ। উদাহৰণ দি বুজক। এখন স্কুলত 2জন ছাত্ৰ অতি দুষ্ট, নাম ৰাখিছিল, তেওঁলোকৰ নাম ৰাখিছিল জয় আৰু বিজয়। অতি দুষ্ট। এটাই মাত্ৰ ধান্দাত থাকে, ক্লাছ কেনেকৈ মিছ কৰিব পাৰি, সদায় এটা ধান্দাত থাকে। আৰু কিবা কিবি বাহানাবাজি কৰি সদায় স্কুল ক্ষতি কৰে।
এদিন দুইটাই কথা পাতিলে, চা আমি দুটাইহে সদায় ক্লাছ ক্ষতি কৰোঁ, এটা এনেকুৱা কিবা উপায় কৰোঁ যাতে গোটেই স্কুলৰ ছাত্ৰ ছাত্ৰী ক্লাছ মিছ হয়। আৰু দুইটাই প্লান কৰিলে, ঠিক আছে হৈ যাব। প্ৰিন্সিপালজনৰ ছাগলী আছিল 3টা, বগা বগা ছাগলী 3টা। সিহঁতে ছাগলী 3টা আগদিনাই স্কুল ছুটিৰ পাছত মনে মনে ধৰিলে। বগা ছাগলী আছিল, তাত সিহঁতে নাম্বাৰিং কৰিলে, এটাত লিখিলে 1, এটাত লিখিলে 2 আৰু 3 নম্বৰটোত লিখিলে 4। বুজি পালে? 1, 2 আৰু 4 বুলি লিখিলে, 3 নম্বৰটো নিলিখিলে। ছাগলী 3টা, নাম্বাৰিং কৰিছে 1, 2 আৰু 4। আৰু মনে মনে ষ্ট'ৰ ৰুম এটা আছিল, য'ত ডেস্ক বেঞ্চ ভাঙিলে যিটো ৰুমত থয়, তাত ছাগলীকেইটা সোমোৱাই বাহিৰৰ পৰা তলা মাৰি দিলে। সন্ধিয়ালৈকে ছাগলী নহাৰ কাৰণে প্ৰিন্সিপালজনে চকীদাৰজনক মাতি ক'লে যে শুনা, মোৰ ছাগলীকেইটা নাইকিয়া, গতিকে তুমি অলপ বিচাৰ খোচাৰ কৰা। স্কুলৰ কেম্পাছ চাৰিওফালে ৱাল মৰা ডাঙৰকৈ আছে, গেট বন্ধ থাকে, কেম্পাছৰ বাহিৰত যোৱা নাই, ভিতৰতে কেনিবা আছে। চকীদাৰজনে বিচাৰি মেলি চালে, আহি পেলাই ক'লে ছাৰ নাপালোঁ। প্ৰিন্সিপালজনে ক'লে যে কাইলৈ প্ৰাৰ্থনা সভাতে ল'ৰা ছোৱালীবিলাকক ক'বা, তেওঁলোকে বিচাৰ কোচাৰ কৰি দিলে পটককৈ পাম। এই কেম্পাছৰ ভিতৰতে আছে, বাহিৰত যোৱাই নাই। আৰু কথামতে কাম, নেক্সট দিনাখন প্ৰাৰ্থনা সভাতেই চকীদাৰজনে ল'ৰা ছোৱালীখিনিক ক'লে যে ছাৰৰ ছাগলীকেইটা নাই, গতিকে তোমালোক ক্লাছলৈ যোৱাৰ আগত ছাগলীকেইটা অকণ বিচাৰি দিয়া, কেম্পাছতে আছে। ছাত্ৰ ছাত্ৰীয়ে ফূৰ্তি পালে আৰু ছাগলী বিচাৰিবলৈ গুচি গ'ল। এই জয় বিজয়ে মনে মনে গৈ ষ্ট'ৰ ৰুমটো খুলি দিলে আৰু তাৰ পৰা ছাগলীকেইটা ওলাই, ৰাতিটো বন্ধত আছে, গতিকে যোনে যেনি পাইছে দৌৰ মাৰিলে। ছাত্ৰ ছাত্ৰীবিলাকে যিবিলাকে বিচাৰি ফুৰিছিল, তেওঁলোকে কোনোবাই কৈছে 1 নম্বৰৰ ছাগলীটো পালোঁ, আৰু কোনোবাই কৈছে 2 নম্বৰতো পালোঁ, কোনোবাই কৈছে 4 নম্বৰতো পালোঁ। এতিয়া কোনটো বিচাৰি ফুৰিছে? বুজি পালে? 3 নম্বৰৰ ছাগলীটো বিচাৰি ফুৰিছে কেতিয়ালৈকে? স্কুল ছুটি নোহোৱালৈকে। যেতিয়ালৈকে টং টং মৰা নাই তেতিয়ালৈকে এই এটা ছাগলী বিচাৰি ফুৰিছে। কেই নম্বৰতো? 3 নম্বৰতো। আৰু যেতিয়া স্কুল ছুটি হ'ল, ক্লাছ চবৰে মিছ। ছুটি হোৱাৰ সময়ত চকীদাৰে বৰ দুখ মনে আহি প্ৰিন্সিপালক ক'লে যে ছাৰ, এটা বৰ দুখৰ কথা হ'ল। বোলে কি? আপোনাৰ এটা ছাগলী নাপালোঁ। কেইটা পালি? বোলে 3টা পালোঁ। আৰে মোৰ ছাগলী 3টাহে। নহয় ছাৰ, আপোনাৰ 1, 2 আৰু 4 নম্বৰটো পাইছোঁ, 3 নম্বৰটো পোৱা নাই। বোলে মোৰ ছাগলীয়ে 3টা। কৈছে নহয়, নাম্বাৰিং কৰা আছে 1, 2 আৰু 4 বুলি, এই 3টাটো ৰাতিপুৱাই পালোঁ, কেতিয়াবাতে পালোঁ। তেতিয়া গম পালে যে কোনোবাই এইটো বদমাচি কৰিছে। যেনেকৈ নোহোৱা ছাগলী এটা বিচাৰি গোটেই দিনটো তেওঁলোকে লগালে, তেনেকৈ আমিবিলাকে, আপুনি মই চবেই এই সুখটো ক'ত বিচাৰি ফুৰিছোঁ? ধন টকা পইচা, খোৱা বোৱা, কাপোৰ কানি ইত্যাদিৰ মাজত। গোটেই জীৱন বিচাৰি ফুৰিলেও তাত নাপাব। কিয়? যিটো আনন্দ আপোনাক মোক লাগে সেইটো তাত নাই। ক'ত আছে? যদি মায়াৰ সংসাৰত নাই, তেতিয়াহ'লে ক'ত থাকিব লাগিব? ভগৱানত। ভগৱান মানে কোন? বেদত কৈছে, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, সেইজনেই আনন্দ স্বৰূপ। আৰু সেইকাৰণে মহাভাৰতৰ উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বয়োৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মাধৱ পুৰুষে ইয়াৰ অনুবাদ কৰিছে, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে আমি নামত গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। সেইকাৰণে ভগৱানৰ নাম সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ আমি গাই থাকোঁ। তাৰ মানে আপোনাক মোক যিটো আনন্দ লাগে, এই আনন্দটো ক'ত আছে? কেৱল আৰু কেৱল কৃষ্ণত। আৰু সেইকাৰণে গুৰুজনাই কৈছিল যে চব বাদ দি এক শৰণ লোৱা, কৃষ্ণৰ ওচৰ চাপা। কিয়? কাৰণ জীৱক আনন্দ লাগে। আনন্দটো ক'ত আছে? কেৱল কৃষ্ণৰ ওচৰত। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। গতিকে কোটি কোটি জনম আমি অহা যাত কৰি আছোঁ এই গুৰুবাণীখিনি নমনাৰ কাৰণে। মহাপুৰুষসকলে আমাক প্ৰত্যেকটো জন্মতে কয় যে তোমালোকে কৃষ্ণমুখী হোৱা আৰু কৃষ্ণত পৰম আনন্দ লাভ কৰিব পাৰিবা। এই বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰত অহাৰ প্ৰয়োজন নাই। কিন্তু আমি এই কথাটো নুশুনো। কাৰণটো কি? কাৰণটো হ'ল, এতিয়া বুজক আমাৰ শৰীৰটোৰ গঠন প্ৰণালী।
24টা তত্ত্বৰ দ্বাৰা এই স্থূল শৰীৰটো নিৰ্মাণ হৈছে। পঞ্চ মহাভূত অলপ আগতে আলোচনা কৰিলোঁ, ক্ষিতি জল তেজ বায়ু আকাশ। 5 তন্মাত্ৰা মানে 5 বিষয়, ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয়, গুহ্য লিংগ পদ বাণী আৰু কৰ। এই 20টা তত্ত্ব হ'ল। আৰু অন্তঃকৰণৰ 4টা তত্ত্ব, মন বুদ্ধি চিত আৰু অহংকাৰ। কোনোৱে চিত বস্তুটো নকয়, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি বুলি কয়। 24 তত্ত্বৰ দ্বাৰা এইটো শৰীৰ গঠিত। এইটো হৈছে জ্বৰ, মায়াটো জ্বৰ। ইয়াত যেতিয়া জীৱ প্ৰৱেশ কৰে, আত্মা প্ৰৱেশ কৰে, তেতিয়া ই সচেতন হয়। তাৰ মানে ইয়াত দুটা বস্তু আছে, মন বুদ্ধিকে ইত্যাদি কৰি 24 তত্ত্ব মায়াৰ বস্তু, আৰু আত্মা হৈছে ভগৱানৰ বস্তু। ভগৱানৰ অংশ আত্মা। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫দশ অধ্যায় 7 নম্বৰ শ্লোক। তোমাৰ একে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই হৰি বান্ধিলে আবাক। বেদস্তুতি কীৰ্তন গুৰুজনাই লিখি থৈ গৈছে। তাৰ মানে যিহেতুকে আমি পৰম আনন্দৰ অংশ, গতিকে আমাক আনন্দ লাগে। আৰু সেই আনন্দটো ক'ত পাম? পৰম আনন্দৰ ওচৰত গ'লে পাম, চিধা কথা। কিন্তু আমি তালৈ নগৈ মায়াৰ সংসাৰত কিয় বিচাৰিছোঁ? কাৰণ প্ৰত্যেকটো বস্তু নিজৰ মূলত যাব বিচাৰে। মূল ইয়াত বৰষুণ দিলে বৰষুণৰ পানীবিলাক নদী নলা নৰ্দমা হৈ ক'ত যাব বিচাৰে? সাগৰলৈ। বন্তি গছি জ্বলাই দিছে, তাত যিমান বস্তু আছে পৃথিৱীৰ মধ্যাকৰ্ষণত তলফালে আহে। বন্তি গছি ওপৰলৈ যাব বিচাৰিছে, ক'লে? আকাশলৈ, সূৰ্যৰ ফাললৈ। গম পাইছেনে? প্ৰত্যেকে নিজৰ মূলত যাব বিচাৰে। আমাৰ আত্মাৰ মূল হৈছে পৰমাত্মা, য'ৰ পৰা আমি আহিছোঁ ওলাই স্ফুলিংগৰ দৰে। গতিকে আত্মাটোৱে সদায় পৰম আনন্দৰ ওচৰলৈ যাব বিচাৰিছে, সেইকাৰণে আমি সকলোৱে আনন্দ বিচাৰোঁ। কিন্তু মন বুদ্ধি ক'ৰ বস্তু? মায়াৰ। সেইকাৰণে মনটোৱে সদায় মায়াৰ ফালে টানি আছে, সংসাৰলৈ টানি আছে। ধন টকা পইচা কাপোৰ কানি যত যিমান চব মায়াৰ বস্তু। এই বিষয়বিলাকৰ প্ৰতি লৈ ইচ্ছা কৰিছে। সেইকাৰণে ইয়াত কৈছে বিষয়ত যত সুখ, অন্তত সমস্তে দুখ। কাৰণ তাত সুখ নাই। আপুনি আজি য'ত সুখ বুলি ভাবিছে, কিছুদিনৰ পাছত সেইটো দুখৰ কাৰণ হ'ব। কিন্তু তাৰ বিপৰীতে ভগৱান হৈছে আনন্দময়। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, বিষয়ত যত সুখ, অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। গুৰুজনাই কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃ নিশ্বাস। বেদস্তুতি কীৰ্তন। বুজি পাইছে? কাৰণ আমি মানুহৰ শৰীৰ পোৱাৰ পাছত যদি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ কথা শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে জীৱনটো মিছাই গুচি যাব, বৃথাই গুচি যাব। ধন টকা পইচা চব ইয়াতে পৰি থাকিব, আপোনাৰ লগত একো নাযায়। আপুনি হাতে কাণে পিন্ধি থকা যিমানবিলাক আ অলংকাৰো আছে, আত্মাটো ওলাই যোৱাৰ পাছত দৰকাৰ হ'লে আপোনাৰ আঙুলি কাটি দিব, তথাপিও সোণৰ আঙুঠিটো খুলি থ'ব, লগত যাব নিদিয়ে। এইকাৰণে চিকন্দৰে মন্ত্ৰীসভাত কৈছিল, মোৰ মৃত্যুৰ পাছত মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা। মন্ত্ৰীসকলে প্ৰশ্ন কৰিছিল যে এনেকুৱা কেনেকুৱা কথা, আমাৰ নিয়মটো এনেকুৱা নাই যে কবৰৰ পৰা হাত দুটা বাহিৰলৈ উলিয়াই থ'ব। হে মহাৰাজ, আপুনি এইটো কিয় কৰিব বিচাৰিছে? তেওঁ কৈছিল, ইকঠে কৰ জহাকে বেৰ সভি মুল্কো কে মালিক थे, সিকন্দৰ জব গয়া দুনিয়া সে তো দোনো হাত খালি থে। মই জীৱন্ত অৱস্থাত বিভিন্ন দেশ জয় কৰি মালিক হৈ আছিলোঁ, মালিক। অজস্ৰ ধন টকা পইচা ঘটিলোঁ। কিন্তু আজি মই অনুমান কৰিব পাৰিছোঁ, মই অনুভৱ কৰিব পাৰিছোঁ যে মোৰ মৃত্যুৰ সময়ত ইয়াৰ মই ফুটা কৰি এটাও লগত নিব নোৱাৰোঁ। এইটোৱে হৈছে সত্য। সেইকাৰণে যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। যিটো পাইছোঁ তাত সন্তুষ্ট হ'বলৈ শিকিব লাগে। এই বিষয় কৰি ধন টকা পইচা পুত্ৰ পৰিবাৰ কামনা, খোৱা বোৱা কাপোৰ কানি, এইবিলাকত সুখ বিচাৰি ফুৰিলে এইটো অজ্ঞানতাৰ প্ৰতীক হ'ব। ইয়াত এতিয়া কৈছে, যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইও মহা আপদৰ ঘৰ,
যতেক বাঢ়য় ধন তাতেকে মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি ইউ মহা আপদৰ ঘৰ এই শৰীৰটোক আৰামত ৰাখিবৰ কাৰণেই বিভিন্ন ধৰণৰ কাম কৰিছে কোনোবাই চুৰ কৰিছে কোনোবাই ডকাইতি কৰিছে কোনোবাই কাৰোবাক ধৰ্ষণ কৰিছে লুণ্ঠন কৰিছে মাৰপিট কৰিছে বিভিন্ন যত যিমান হৈ আছে কাৰণটো কি এই শৰীৰটোৰ আৰামৰ কাৰণে মোৰ মতে মই কাৰোবাক পোৱা নাই মোৰ মতে সংসাৰ চলিব লাগিব মোৰ মতে চলা নাই গতিকে বস মই মোৰ শক্তি প্ৰয়োগ কৰি দিলোঁ বুজি পাইছেন নাই কেৱল মোৰ ইন্দ্ৰিয়বিলাকক আৰাম দিবৰ কাৰণে মোৰ যেনেকৈ মই বিচাৰোঁ মোৰ অনুকূল হোৱাকৈ সংসাৰ বা সমাজখনক মই সৃজিল কৰিবৰ কাৰণে শাৰীৰিকভাৱে হওক যেনেকৈ হওক মই প্ৰহাৰ কৰি হওক মোক কমফৰ্ট দিবৰ কাৰণে চেষ্টা কৰি আছোঁ এই শৰীৰটোক টকা পইচা দুৰ্নীতি কৰিছোঁ কিহৰ কাৰণে গাড়ী ল'ম ঘৰ বনাম আৰামত থাকিম এচি লগাম কিবা কৰিম চব আল্টিমেটলি কিহৰ কাৰণে এই শৰীৰটোৰ কাৰণে কিন্তু ইয়াত কৈছে এইটো শৰীৰটোৱে আপদৰ ঘৰ কেনেকৈ ইয়াত কৈছে যতেক বাঢ়য় ধন তাতেক মৃত্যুকে বাঢ়ে আপদ নাহিকে আতপৰ টকা পইচাটো আপুনি ঘটিলে যথেষ্ট হ'ল আৰু টকা পইচাৰ কাৰণে কি হয় আপোনাৰ যদি বেছি টকা ঘৰত ৰাখিছে বুলি কোনোবাই গম পায় তেতিয়াহ'লে কি গতি হ'ব আপোনাক চোৰে চুৰ কৰিব ডকাইতি আহি ডকাইত কৰিব আপোনাৰ প্ৰাণৰ সংশয় আহিব তাত আপুনি ঘটিলে অজস্ৰ ধন টকা পইচা কৰিলে কিন্তু বেলেগে সেই টকা লুট কৰিবৰ কাৰণে এতিয়া আমি শুনি থাকোঁ বহুতে বেংগলোৰ পুনাত সাউথ ইণ্ডিয়াত ইফালে দক্ষিণ ভাৰতৰ ফালে আমাৰ অসমৰ বহুত যুৱকে চাকৰি কৰে তাত গৈ তেওঁলোকে চাকৰি কৰি যেতিয়া ঘৰলৈ আহে এনেকুৱা বহু কেছ আমি শুনিছোঁ যে ট্ৰেইনত তেওঁলোকক কিবা খুৱাই বুৱাই লৈ হয়তো ক'ৰবাত মাৰিয়েই পেলায় আৰু বস্তু বাহিনী চব লুটি লৈ গুচি যায় কাৰণটো কি কেৱল টকাকেইটা যদি গম পালেহেঁতেন পইচা হাতত নাই তেতিয়াহ'লে তেতিয়া একো নাই কি কৰিব মাৰি পেলাই ডকাইতিয়ে ডকাইত কৰিছে কিহৰ আশাত টকা পইচাৰ আশাত তাৰমানে যিটো বস্তু শৰীৰৰ আৰামদেহীৰ কাৰণে আমি গোটালোঁ সেইটো আমাৰ শৰীৰৰ কাৰণে কাল হ'ল সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী আতপৰে নাহিকে নিকাৰ যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ যিমান পৃথিৱীত মানুহ আছে সবৰে সন্মুখত যেন শোকটো হৈ আছে কাৰণটো কি মোহ অলপ আগত আলোচনা কৰিলোঁ শৰীৰটোক মই বুলি যেতিয়াই ভাবিব শৰীৰৰ লগত সম্বন্ধিত বস্তু ব্যক্তিক মোৰ বুলি ভাবিব এই বস্তু আৰু ব্যক্তিৰ হানি বিঘিনি হ'লে মনত শোক আহিব সেইকাৰণে প্ৰত্যেক মানুহৰ শোকটো সদায় আগত ইয়াত সেইকাৰণে কৈছে যতেক আশ্ৰয় লোক সবাৰো আগত শোক দুখময় সকলে সংসাৰ গতিকে গোটেই সংসাৰখন কি হৈছে দুখময় হৈছে কিয় বাহিৰত সুখ বিচাৰিছোঁ কাৰণে যিদিনাই আপুনি অন্তৰ্মুখী হ'ব বাহিৰৰ বস্তুত সুখ বিচৰাতকৈ আপুনি পৰম আনন্দৰূপ ভগৱান কৃষ্ণক অন্তৰত যেতিয়া বিচাৰিবলৈ ল'ব যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেহে কৰিবে লাগে সেৱ কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ যিদিনা অন্তৰ্মুখী হ'বলৈ শিকিম যিদিনা ভগৱানক নিজৰ ভিতৰত বিচাৰিবলৈ ল'ম সেইদিনাৰ পৰাই আপুনি আনন্দ পথত আগবাঢ়িছে বুলি গম পাব আৰু নহ'লে আমি মায়াৰ বাটত গৈ আছোঁ কমপ্লিট বিপৰীত দুটা ৰাস্তা ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ 10টা ইন্দ্ৰিয় তহঁতৰ কামত লগা মোৰ কোনো আপত্তি নাই কৃষি কৰ্ম কৰিছা কৰা খেতি বাতি কৰিছা বেপাৰ বাণিজ্য কৰিছা কৰা চাকৰি বাকৰি কৰিছা কৰা মোৰ একো আপত্তি নাই মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া কোনটো কেৱল মনটো মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা কেৱল মনটো বিচাৰিছে আমাৰ আৰু আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰিছোঁ মনটো সংসাৰত দি থৈছোঁ কমপ্লিট অপজিট বিপৰীত এইকাৰণে কি হয় 45 মিনিট নাম প্ৰসংগ কৰোঁ 1 ঘণ্টা নাম গালোঁ
নাম গাই উঠাৰ পাছত নামৰ প্ৰভাৱে নাই। কোনোবাই চাধা বিচাৰিছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা হাঁহি কিকিন্দালি। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাইছোঁ, ইয়াত যাবই পৰা নাই ভাৱত। গুৰুজনে কৈছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ ধাৰণ কৰিব পাৰিছোঁ জানো? গুৰুজনাৰ যিটো সুন্দৰ যিটো ব্যৱস্থা আছিল, নামাচাৰ্যগৰাকীয়ে নাম দিব, বাকীখিনিয়ে কীৰ্তন কৰিব, তেওঁলোকে কীৰ্তন কৰিব, নামাচাৰ্যগৰাকীয়ে শ্ৰৱণ কৰিব, আকৌ তেওঁ পদ লগাব, বাকীসকলে শ্ৰৱণ কৰিব, তেওঁ ৰোৱাৰ লগে লগে এইসকলে আকৌ নামভাগ কীৰ্তন কৰিব, তেওঁ শ্ৰৱণ কৰিব, শ্ৰৱণ কীৰ্তন, আৰু লগে লগে কি হ'ব, তাৰ মাজত এনেকৈ সোমাই যাব, এই পদৰ মাজত, সেই কাহিনীৰ মাজত, এই লীলাসমূহৰ মাজত, যাতে ভগৱান কৃষ্ণৰ সেই ৰূপটো হৃদয়ত ধাৰণ কৰিব পাৰোঁ। কিন্তু আমি কি কৰোঁ? কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা গাই আছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা, কৰ্মকাণ্ডৰ বাহিৰে একো নহয়। এইটো এটা কৰ্মকাণ্ড। ইন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি কৰি আছোঁ, মনটো তাত নাই। কোনফালে ক'লে আহিছে, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিছে, ক'ত কি হৈছে, এইবিলাক মনত খেলাই আছে আৰু কেৱল হাত চাপৰি মাৰি আছোঁ। কোনোবাই অকণমানি শিশু এটা লৈ গৈ কোনোবাই কোলাত বহুৱাইছে, কোনোবাই কিবা বিচাৰিছে, কোনোবাই কিবা কৰিছে। আল্টিমেটলি মনটো এতিয়াও সংসাৰত আসক্তি কৰি ৰাখিছোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰি আছোঁ। যেতিয়ালৈকে মনেৰে ঈশ্বৰক উপাসনা নকৰিব ভক্তি মাৰ্গত, তাৰ পৰা লাভ নহ'ব। মনটো দিবই লাগিব আপুনি। এইকাৰণে শ্ৰৱণ ইমান দিন কৰিলোঁ, শ্ৰৱণৰ ফল পোৱা নাই। কাৰণটো কি? আৰু যিসকলে কৰিছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তিম চিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, শ্ৰদ্ধাৱানজনে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰৱণো যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, তাৰ পৰা লাভ হ'ব। আপুনি শ্ৰৱণ কৰি আছে, কায়িকভাৱে শৰীৰটো বহুৱাই থৈছে, মনটো ক'ৰবাত দি ফুৰিছে, কি লাভ হ'ব? এই শ্ৰৱণে আপোনাক কি ক্ৰিয়া কৰিব? সেইকাৰণে কৈছে, যিকণ সময় শুনা যায় তেনেকৈ শুনিব লাগে, শ্ৰদ্ধা সহকাৰে